কি হ'ল ঘটনাটো ৰাতিপুৱা 4:30মান বজাতে উঠি মানে অলপ শব্দ এটা শুনিল আৰু আমাৰ পাকঘৰত গৈ পিনি চাহ বনোৱাৰ সুবিধা কৰিছিল শব্দটো উঠিলে তাৰপাছত ঘূৰি চাইছে দেখিছে যে এটা প্ৰকাণ্ড মহাগাত তাৰ চাইছোঁ যে তেল এইবিলাক তাৰপাছতে মানুহলৈ খবৰ দিলোঁ ওচৰ পাজৰ মানুহ খবৰ দিলোঁ প্ৰত্যক্ষ কৰিলে চাইছে এইটো তেল হয় এতিয়া ডিপাৰ্টমেণ্টৰ মানুহ আহিছে ফায়াৰ আহিছে যেনে আপোনালোক আহিছে যেনে খবৰ খাতি পায় আপোনালোকে প্ৰত্যক্ষ কৰিছে এই প্ৰত্যক্ষ কৰি তেলৰ প্ৰবাহ দেখিছে এতিয়া বকাই আছে যিকোনো সময়তো জুই জ্বলাৰ সম্ভাৱনা আছে সেইকাৰণে আমি এতিয়ালৈকে খোৱাৰো আমাৰ মুস্কিল হৈ গৈছে যিহেতু আপোনাৰ বহুত অনিষ্ট কি বিচাৰিব অনিষ্ট মানে কিমানখিনি অনিষ্ট আপোনালোকে প্ৰত্যক্ষ কৰিছে ঘৰে দুৱাৰৰ পৰা আদি কৰি শৌচ পচাৰৰ পৰা আদি কৰি এই কল বন আদি কৰি আপোনালোকৰ ফিচাৰীটো মাছ ফিচাৰী মাছটো আৰু বৰবাদ কৰি দিলে চেচ ইমান তেলৰ মাজতে 4-5 বছৰীয়া মাছ জীয়াই থৈছিলোঁ তাক প্ৰতিপাল কৰিবলৈ মানে এই তেলৰ পৰা মানে কৰিবলৈ উপায় নাইকিয়া হৈছে মাছ জীয়াবই নোৱাৰে মাছ মৰে আৰু যি এটা বাচি থাকিব খাব নোৱাৰে তেল তেল গোন্ধাই যিহেতু ONC ৰিগৰ এটা পাইপ ফুটি হৈছে আগতে এইবিলাক ONGC আমি কৃতপক্ষক জনোৱা গৈছে কিন্তু এনেই মৌখিক হিচাপে সঁহাৰি জনাই গুচি যায় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই তেনেকৈ দকৈ এঘৰ মানুহ ইমান বিপদত পৰি আছে ইয়াক কিন্তু তেওঁলোকে অনুভৱ কৰিব নিবিচাৰে